জয় মা চামুণ্ডা 25 জুন 2025 বুধবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে আহাৰ মাহৰ অমাৱস্যা তিথি আৰু আজি আহাৰ মাহৰ 9 তাৰিখ আজি দিনটো মৃগশিৰা নক্ষত্ৰ থাকিব ৰাতিপুৱা 10:41 লৈকে তাৰ পিছত পৰিব আৰ্দ্ৰা নক্ষত্ৰ আৰু আজি কৰণ থাকিব চতুষ্পাদ কৰণ আৰু নাগ কৰণ আৰু যোগ থাকিব গণ্ড যোগ আজি দিনটো কোনো ধৰণৰ অভিজিত মুহূৰ্ত নাই দেখুৱা আৰু আজি ৰাহু কালটো দেখুৱাইছে 12:23 দুপৰীয়াৰ পৰা 2:08 দুপৰীয়ালৈকে আৰু আজি দিশকুলটো উত্তৰ দিশত থাকিব আজি দিনটো যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি হ'ব মিথুন ৰাশি আৰু আজি দিনটো যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগটো হ'ব 10:41 লৈকে প্ৰতিহিতা যোগ কৰিব আৰু 10:41 পিছত যিসকল পুষ্পিতা হ'ব তেওঁলোকৰ কান্তা যোগ কৰিব এই কেইদিনত জুনে ধৰক পুষ্পিতা হ'ব তেওঁলোকৰ ভাল যোগ কৰিব এই হাত লগা সময়খিনিত বিশেষকৈ আজিকালি এনেকুৱা সময়ত ভাল যোগ কৰিব মানে হাত একেবাৰে শেষ হোৱালৈকে আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব কাৰণ ভিডিঅ'টোৰ শেষত আমি এটা বিশেষ সূত্ৰ সদায় আলোচনা কৰি আহিছোঁ আৰু আগলৈকো আলোচনা কৰি থাকিম মোৰ কিন্তু বহুত চৰ্দি লাগিছে মোৰ কথাবিলাক মানে ভালকৈ কিছুমান নুফুটা হৈ গৈছে আৰু মাজতে কাহ বা হাঁচি এনেকুৱা আহিব পাৰে সেইটোক লৈ আপোনালোকে একো বেয়া নাপাব মানে একদমেই কথা ক'ব পৰাই হেৰি নাই তথাপিতো ভিডিঅ'টো নবনালে নহয় কাৰণে মই বনাবলৈ ওলাইছোঁ এতিয়া প্ৰথমতে আহিব মেষ ৰাশিৰ কাৰণে দৰকাৰী আপোনালোকৰ কাৰণে যে আপোনালোকে আশাবাদী বনি থাকক নিজকে নিজে প্ৰেৰণা দি থাকক আৰু বেলেগকো আপোনালোকে জীৱনত প্ৰেৰণা দিবলৈ চেষ্টা কৰক কোনোবা যদি ধৰক বহি গৈছে আত্মবিশ্বাস কোনোবাই হেৰুৱাই পেলাইছে তেনেকুৱা মানুহক আপোনালোকে উঠাবলৈ চেষ্টা কৰক তেনেকুৱা মানুহক আপোনালোকে আশা জগাবলৈ চেষ্টা কৰক যেতিয়া বেলেগক আশা জগাবলৈ চেষ্টা কৰিব আপোনালোকৰ কাৰণেও আশাৰ বিভিন্ন ধৰণৰ স্ৰোত খোল খাই যাব ভাগ্যই আপোনালোকৰ আজি স্বাস্থ্য ক্ষেত্ৰত লগ দিব কিন্তু ধনৰ ক্ষেত্ৰত আজি বৰ এটা লাভ ছাপৰ্ট নাপাব আজি আপোনালোকৰ পৰিবাৰ ক্ষেত্ৰত বৰ এটা শুভ স্থিতি বুলি ক'ব নোৱাৰি মানসিকভাৱে প্ৰেছাৰ বনি থাকিব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ আজি মনটো বেয়া হৈ থাকিব যেনেকৈ বিচাৰিছিলে তেনেকৈ কামবিলাক বা কথাবিলাক নহ'ব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল দেখুৱাইছে লাভ পাব পাৰে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো বৰ এটা বিশেষ নহয় আজি ইটো সিটো ইগনৰ কৰা যেন দেখা যাব আৰু ইজনে সিজনক ভালকৈ গুৰুত্ব দিব নোৱাৰাৰ কাৰণে হয়তো আপোনালোকৰ দূৰত্ব বনি থাকিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষ ৰাশিৰ কাৰণে আপোনালোকে চিৰস্থায়ী হ'বলৈ চেষ্টা কৰক আপোনালোকৰ মন বা আপোনালোকৰ মস্তিষ্ক বা আপোনালোকে যিখিনি কষ্ট কৰি আগবাঢ়িছে সেই বস্তুখিনি চিৰস্থায়ী কৰিবলৈ চেষ্টা কৰক সজাগ হ'বলৈ চেষ্টা কৰক জীৱনটোত যিবিলাক ধৰক হয় একদম স্থায়ী বুলিও ভাবি নল'ব কিছুমান এনেকুৱা বেয়া দিন আহে নহয় সেই বেয়া দিনবিলাকৰ পিছত আকৌ ভাল দিন আহিবই মানে আমাৰ সমাজখন বা আমাৰ পৃথিৱীখনটো পৰিৱৰ্তনশীল ন সেইটোকে আপোনালোকে যদি ফিক্স বুলি মানি লয় যে এনেকুৱা মোৰ দিন আহিছে আৰু মোৰ ভাল দিন নাহিব তেতিয়াহ'লেতো জীয়াই থকা একো মুস্কিল হৈ যাব আজি আপুনি এনেকুৱা কিছুমান চ'ৰ্চৰ পৰা ধন ইনকাম কৰিব পাৰে যিবিলাকৰ পৰা ধন ইনকাম কৰিম বুলি কেতিয়াও হয়তো আপোনালোকে সপোনত নাই ভবা বা ভাবিব পৰা নাছিল পৰিবাৰ মধ্যত আপোনালোকৰ ঠিকে দেখুৱাইছে পৰিয়ালৰ সম্পূৰ্ণ ছাপোৰ্ট আপোনালোকে পাব পাৰিব স্বাস্থ্য ক্ষেত্ৰতো আজি বৰ এটা ঠিক বুলি ক'ব নোৱাৰি প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ উন্নত মানদণ্ডৰ দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে ভ্ৰমণ আদিত যাব পাৰে লগতে ব্যৱসায় ক্ষেত্ৰতো আজি ভাল আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকে সুখ প্ৰেম আদি অনুভৱ কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে মজবুতি আৰু নিদৰতাৰে সাহসেৰে আপোনালোকে আগবাঢ়ক মানসিক ক্ষমতাবিলাকক আপোনালোকে বৃদ্ধি কৰক আপোনালোকৰ কাৰণে ব্ৰেইনটো বা আপোনালোকৰ বুদ্ধিটোৱে মেইন মানসিক ক্ষমতাটো যদি আপোনালোকে বনাই ৰাখে তেতিয়াহ'লে আপোনালোকক সফল হোৱাত কোনেও ৰখিব নোৱাৰে কিছুমান এনেকুৱা সমস্যা বা এনেকুৱা পৰিস্থিতি ধৰক আহিছে জীৱনত সেইবিলাক চেঞ্জ হ'ব সেইবিলাকক লৈ পেলাই বেছি মাথা ঘূৰাব নালাগে বেছি টেনশ্যনো ল'ব নালাগে লাহে লাহে সকলোবিলাক বস্তু ভাললৈ আহিব আৰু সেইটোক লৈ আপোনালোকে বেছি ডিপ্ৰেছ হ'ব নালাগে স্বাস্থ্য মধ্যম থাকিব ধনৰ দিশ মজবুত ধন প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে পৰিবাৰ মধ্যত শান্তি থাকিব পৰিবাৰক লৈ চিন্তা কৰিব নালাগে প্ৰেমক লৈ আপোনালোকে আজি একো বেয়া ফিল নকৰে ঠিককৈ পাৰ হ'ব লগতে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফলাফল দেখা পাব বৈবাহিক জীৱনৰ ক্ষেত্ৰত খুব ভাল দেখুৱাইছে আজি ইজনে সিজনৰ সমস্যাবিলাক জীৱনৰ সমস্যা বা ঘৰুৱা সমস্যা এইবিলাকত বেছি গুৰুত্ব দিয়া যেন দেখা যাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম আপোনাৰ যিবিলাক সপোন সেইবিলাক বাস্তৱায়িত কৰিবলৈ আপোনালোকৰ ইমোচনটোত আৱেগটোত কণ্ট্ৰল কৰিব লাগিব বিবেকশীল হ'ব লাগিব আৰু প্ৰেক্টিকেল হৈ পেলাই আপোনালোকে আগবাঢ়িব লাগিব স্বাস্থ্য ক্ষেত্ৰত ধুনীয়া স্থিতি দেখুৱাইছে একো ভয় কৰিবলগীয়া নাই ধনৰ ক্ষেত্ৰতো মজবুত স্থিতি আজি যদি নিৱেশ আদি কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল ফল দেখুৱাব পাৰে পৰিবাৰ মধ্যত বৰ এটা সন্তুষ্টি আজি নাপাব পাৰে প্ৰেমৰ ক্ষেত্ৰত ভালকৈ অৱশ্যে পাৰ হৈ যোৱা যেন দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ফ'কাছৰ আৰু দৰকাৰী কি ভুল হৈছে সেইবিলাক ট্ৰেক কৰাটো বহুত দৰকাৰী বৈবাহিক জীৱনৰ ক্ষেত্ৰত উন্নত মানদণ্ডৰ ফলাফল দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ
এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে নাকাৰাত্মক বিচাৰধাৰাবিলাক আঁতৰাবলৈ চেষ্টা কৰক নিজৰ মনত যেনেকুৱা পৰিস্থিতি আপোনাৰ জীৱনত নহওক নাকাৰাত্মক বিচাৰধাৰা যদি চলি আছে সেইবিলাকক আপোনালোকে চেঞ্জ কৰিবলৈ চেষ্টা কৰক শুভ কৰিবলৈ চেষ্টা কৰক যিমানে আপোনালোকে সেইবিলাকক শুভ কৰিবলৈ চেষ্টা কৰিব যিমানে আগবাঢ়িব যিমানে পজিটিভ হ'ব সিমানে ৰাস্তাবিলাক আপোনালোকৰ কাৰণে খোল খাব আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত আজি বৰ এটা বিশেষ শুভ নহয় ধনৰ স্থিতিও ভাল নহয় ধন বেছিকৈ খৰচ নকৰিব বাজেট গড়বড়ালে কিন্তু আজি প্ৰব্লেম আহি যাব পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ পৰিবাৰৰ সাপোৰ্ট আপোনালোকে পাব সকলোৱে আপোনালোকক বুজি পেলাই হেল্প কৰিব প্ৰেমৰ ক্ষেত্ৰতো আজি খুব সাপোৰ্ট পাব প্ৰেমিক প্ৰেমিকাৰ আজি খুব হাঁহি ফূৰ্তিৰে দিনটো পাৰ হ'ব ফোনতে হওক বা লগ ধৰিয়ে হওক আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত বিশেষ এটা শুভ বুলি ক'ব নোৱাৰি সামঞ্জস্য বহুৱাই পেলাই চলিব লাগিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ আজি দিনটো ভালেৰে যাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আপোনালোকৰ প্ৰেছাৰ থকা লোকসকলে নিজৰ বহুত কেয়াৰ ল'ব লাগিব লগতে তাক লৈ আপোনালোকে বেছি ইগনোৰ নকৰিব আৰু কলেষ্ট্ৰলটো আপোনালোকে মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগিব কলেষ্ট্ৰল যদি দিনক দিনে বাঢ়ি গৈ আছে তেতিয়াহ'লে সেইটোক আপোনালোকে যদি নেদেখা ভাও জোৰে তেতিয়াহ'লে প্ৰব্লেম আহিব পাৰে আজি আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত ইমান এটা শুভ নাথাকিব কোৱাই হৈছে ধনৰ দিশত আজি মজবুতি থাকিব ধনক লৈ পেলাই বিশেষ চিন্তা কৰিব নালাগে পৰিবাৰ মধ্যত বৰ এটা সন্তুষ্টি নাই দেখুওৱা প্ৰেমৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আজি ভালে থাকিব যেনেকৈ আপোনালোকে ভাবিছে তেনেকৈ কামবিলাক হ'ব লগতে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো ইজনে সিজনক খুলি পেলাই কথাবিলাক ক'ব পাৰিব আৰু ইজনে সিজনক হেল্প কৰি পেলাই সকলো সমস্যা সমাধান আজি উলিয়াব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ স্বাস্থ্যটোৰ ওপৰত খুব গুৰুত্ব দিব পাৰিব যদিও বা দিনটো আপোনালোকে ব্যস্ত নাথাকিব তথাপিতো নিজৰ স্বাস্থ্যটোৰ কাৰণে অকণমান টাইম উলিয়াই ল'ব হয় খোজকঢ়া নহয় কিবা তেনেকুৱা এক্টিভিটিটো আপোনালোকে জড়িত হ'ব পাৰে ধনৰ ক্ষেত্ৰত আজি খুব ভাল ধন নিৱেশ কৰিম বুলিলেও কৰিব পাৰে পৰিবাৰ মধ্যত সন্তুষ্টি এটা বৰ বিশেষ নাই দেখুওৱা প্ৰেমৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ অকণমান চিন্তা বলি থাকিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি ফ'কাছটো থাকিব আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িত যিকোনো কাম আপোনালোকে কৰিব পাৰিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি অকণমান টুটুমেমে হ'ব পাৰে মনটো অকণমান বিক্ষিপ্ত হৈ থাকিব পাৰে তাক লৈ বেছি চিন্তা কৰিব নালাগে সোনকালে সেইবিলাক ঠিক হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে নাকাৰাত্মক বিচাৰধাৰাৰ পৰা আপোনালোকে ওলাব লাগিব মানসিক ক্ষমতা আপোনালোকে বৃদ্ধি কৰিব লাগিব কাৰোবাৰ লগত ধৰক চাওক আপোনাৰ লগত যদি কোনোবাই কিবা এটা বেয়া কৰিছে সেইটোকে যদি দিনে ৰাতি ভাবি আপুনি দিনটো পাৰ কৰিছে আপোনাৰ সময়বিলাক যদি মানে ব্যয় কৰিছে তেতিয়াহ'লে সেইটো আপোনাৰ অনাগত দিনৰ কাৰণে অনাগত ভৱিষ্যতৰ কাৰণে বহুত বেছি ঘাতক হ'ব পাৰে এতিয়া কিছুমান কথা আমি ভগৱানৰ ওপৰত এৰিব লাগিব কিছুমান এক্সট্ৰিম লেভেলৰ কথাবিলাক আমি নিজে অকণমান কিবা এটা কৰি চাব লাগিব কিন্তু ইমান বেছিকৈ চিন্তা কৰি থকাটো ঠিক নহ'ব আজি স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ ধুনীয়া স্থিতি দেখুৱাইছে স্বাস্থ্যক লৈ চিন্তা কৰিব নালাগে ধনৰ দিশতো আজি আপোনালোকে নিৱেশ যদি কৰে নিশ্চিত আপোনালোকৰ মনোবাঞ্ছা পূৰ্ণ হ'ব লগতে আপোনালোকৰ পৰিবাৰ মধ্যতহে আজি অকণমান খিটপিট বনি থাকিব অকণমান অসন্তুষ্টি পাই থাকিব প্ৰেমৰ দিশতো আজি সফলতা দেখা গৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি মানসিকভাৱে অকণমান প্ৰেছাৰ বহি থাকিব বৈবাহিক জীৱনত খুব ভাল দেখুৱাইছে উৎকৃষ্ট মানদণ্ডৰ ফল দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে জীৱনসংগীৰ লগত আপোনালোকে কিছুমান এনেকুৱা বস্তু শ্বেয়াৰ কৰিব লাগিব যিবিলাক নেকি আপোনালোকে গোপনে থৈ দিছে কাকো কোৱা নাই বা ক'বলৈ মন যোৱা নাই কেতিয়াবা এনেকুৱা হয় ন কিছুমান কথা নিজৰ জীৱনসংগীকো মানুহে ক'বলৈ লাজ পায় কিছুমান এনেকুৱা কথা কিছুমান এনেকুৱা পৰিস্থিতি জীৱনত আহি পৰে সেইবিলাক আপোনালোকে কোৱাটো ভাল হ'ব কাৰণ চাওক মনত দবাই থ'লে সেইবিলাকৰ জখম কেতিয়াও নভৰে গতিকে নিজৰ জীৱনসংগীজনৰ মোৰ হিচাপত প্ৰত্যেকটো কথাই ক'ব লাগে আৰু ক'ব পাৰি গতিকে আপোনালোকে সেইটো বান্ধি নাৰাখিব সেই বান্ধটো আপোনালোকে খুলি দিয়াটো ভাল হ'ব স্বাস্থ্য ক্ষেত্ৰত আজি ভালেই দেখুৱাইছে লগতে ধনৰ দিশটো আপোনালোকৰ মধ্যমীয়া বৰ উৰি পেলাই একেবাৰে ডিচিশ্যনবিলাক নল'ব সাৱধানে ল'ব বহুত বেছি ভালো নহয় একেবাৰে বেয়া বুলি ক'ব নোৱাৰি পৰিবাৰ ক্ষেত্ৰত আজি ঠিকে পাৰ হ'ব পৰিবাৰক লৈ ইমান চিন্তা আপোনালোকৰ আজি নাই প্ৰেমৰ ক্ষেত্ৰতো মধ্যমীয়াকৈ দিনটো চলি যাব ব্যৱসায় বাণিজ্যত আপোনালোকৰ উৎকৃষ্ট ফল দেখা পাব ট্ৰানজেকশ্যন আপোনালোকৰ ভাল থাকিব বৈবাহিক জীৱনৰ ক্ষেত্ৰতো ইজনে সিজনৰ মাজত কিবা যদি কথা এনেকুৱা আলোচনা কৰিব লগা আছে পাতিব লগা আছে সেইবিলাক পাতিব আৰু ইজনে সিজনৰ মনটো প্ৰভাৱিত কৰিবলৈ আজি সক্ষম হ'ব কিছুমান বস্তুৰ সলিউশ্যন আজি ওলাই আহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আপোনালোকে সকাৰাত্মক বিচাৰধাৰা যিমানে ৰাখিব সিমানে আপোনালোকে পৰিষ্কৃত সকাৰাত্মক আপোনালোকে যিমানে হৈ থাকিব সিমানে আপোনালোকে ভাল ফল পাব জীৱনত ভাল আপোনালোকৰ দিশটো ধৰিব পাৰিব জীৱনত কিছুমান সফলতা আহিব যিবিলাক সফলতা আপোনালোকে ধৰক দেৰি আছে বুলি ভাবিছিলে বা ইমেজিন কৰা নাছিলে স্বাস্থ্য ক্ষেত্ৰত আপোনালোকৰ খুব উন্নত মানদণ্ডৰ দেখা গৈছে ধনৰ দিশটো মজবুত আজি আপোনালোকে নিৱেশ আদিও কৰিব পাৰিব পৰিবাৰ মধ্যত সন্তুষ্টি থাকিব প্ৰেমৰ ক্ষেত্ৰতো খুব ভাল দিন আজি দেখা গৈছে ভ্ৰমণ আদিৰ সম্ভাৱনা হ'ব পাৰে ব্যৱসায় বাণিজ্যৰ বৰ এটা বিশেষ ভাল বুলি ক'ব নোৱাৰি বৈবাহিক জীৱনৰ ক্ষেত্ৰত উৎকৃষ্ট ফলাফল দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ
এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে আজি আপোনালোকে বেমাৰৰ বিষয়ে চৰ্চা কৰিব পাৰে বেমাৰক লৈ আপোনালোকে চিন্তিত হৈ থাকিব পাৰে স্বাস্থ্য ইমান এটা আজি আপোনালোকৰ ভাল নাই দেখুৱা কিছুমান এনেকুৱা মানে আচৰিত টাইপৰ অদ্ভুত টাইপৰ কথা আজি আপোনালোকৰ ডিসকাস হ'ব পাৰে যিবিলাকত আপোনালোকে খুব ৰুচি লয় বা আগৰ পৰা ভাল পায় তেনেকুৱা কথাবিলাক পাতি কিছুমান ধৰক এনেকুৱা কথা থাকে নহয় কিছুমান বেলেগ বেলেগ ধৰণৰ কথাত মানুহৰ ইন্টাৰেষ্ট থাকে মানুহ ভেদে সেইটো বেলেগ বেলেগ হয় তো তেনেকুৱা আজি কথা আপোনালোকে অকণমান পাতিব পাৰে বা অকণমান মজা ল'ব পাৰে আজি দিনটোত আপোনালোকে আৰ্থিক হিচাপত সুধৰণি দেখিবলৈ পাব আৰ্থিকভাৱে আপোনালোকৰ কিছুমান লাভ আপোনালোকে দেখিবলৈ পাব আজি স্বাস্থ্য ক্ষেত্ৰতো বৰ এটা শুভ নহয় পৰিবাৰ মধ্যত শান্তি আৰু সমৃদ্ধি বনি থাকিব প্ৰেমৰ ক্ষেত্ৰত উৎকৃষ্ট মানদণ্ডৰ ফল আপোনালোকে দেখিবলৈ পাব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দিশ হৈছে আজি প্ৰেম আৰু সহানুভূতিৰে আপোনালোকৰ বৈবাহিক জীৱনটো আগুৱাই লৈ যাব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি আপোনালোকৰ সুখ আৰু সন্তোষেৰে ভৰি পৰা এটা আপোনালোকে আবেলি অতিবাহিত কৰিব পাৰে বা হেতু দিনতো হ'ব পাৰে নিজৰ পৰিয়ালৰ সদস্যবিলাকৰ লগত কিছুমান কথা শেয়াৰ কৰি পেলাই মনটো আপোনালোকে পাতলাব পাৰে স্বাস্থ্য ক্ষেত্ৰত মধ্যমীয়া দেখুৱাইছে ধনৰ দিশটো অত্যন্ত মজবুত দেখা গৈছে পৰিবাৰ মধ্যত অকণমান শান্তি অকণমান খিটপিট তেনেকুৱাকৈ মিক্স আপ থাকিব মানে মিশ্ৰিত ফল আপোনালোকে পাব পাৰিব প্ৰেমৰ ক্ষেত্ৰতো বহুত ভাল ফল দেখুৱাইছে আৰু ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান ট্ৰানজেকশ্যন এনেকুৱা যিবিলাক বহু দিনৰ পৰা পেণ্ডিং হৈ আছিলে আজি আপোনালোকে প্ৰাপ্তি কৰিব পাৰে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আজি মজবুত স্থিতি দেখা গৈছে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনটো যে সৰ্বোৎকৃষ্ট ৰিলেশ্যন সেই বস্তুটো আপোনালোকে অনুভৱ কৰিব পাৰিব আৰু সেইটো আপুনি বুলি নহয় লাখ লাখ হাজাৰ হাজাৰ মানুহে অনুভৱ কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি এনেকুৱা এটা সূত্ৰ আলোচনা কৰিম যিটো নেকি আমাৰ জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত আমি বেলেগ বেলেগ আলোচনা কৰোঁ আজি আমি জন্মকুণ্ডলীৰ লগত জড়িত মানে এটা সূত্ৰ আলোচনা কৰিম জন্মকুণ্ডলী যদি বিবাহৰ ক্ষেত্ৰত এনেকুৱা কিছুমান কুণ্ডলী আমাৰ হাতত আহে নহয় যে কুণ্ডলীখন আগতীয়াকৈ দিয়ে মানে চোৱা চিতা কৰি পেলাই যিবিলাক বিবাহ কৰে বা আপোনালোকৰ লাভ মেৰেজ হলো যদি ষষ্ঠ সপ্তম আৰু অষ্টম আৰু দ্বাদশত যদি চন্দ্ৰ গ্ৰহণ বনি থাকে বা সূৰ্য গ্ৰহণ বনি থাকে বা ৰাহু আৰু মংগল থাকে বা এনেকুৱা কিছুমান গ্ৰহৰ একেলগে বহা সংযোগ থাকে যিবিলাক নেকি ঘাতক পৰিণাম দিব পাৰে আমাক তেনেকুৱাবিলাক যদি আপোনালোকে দেখে এতিয়া মই যিকেইটা আপোনালোকক ক'লো ধৰক ৰাহু মংগল চন্দ্ৰ ৰাহু বা শনি চন্দ্ৰ এনেকুৱা যিবিলাক কম্বিনেশ্যন বা আপোনালোকৰ ৰবি ৰাহু তাৰপিছত আকৌ আপোনালোকৰ মংগল কেতু এনেকুৱা যিবিলাক কম্বিনেশ্যন সেইবিলাক ষষ্ঠ সপ্তম লগ্ন অষ্টম আৰু দ্বাদশ এইকেইটাত যদি তেনেকুৱা কম্বিনেশ্যন থাকে তেতিয়াহ'লে আপোনালোকে বহুত ভাবি চিন্তি ডিচিশ্যন ল'ব আৰু এজন অভিজ্ঞতা থকা জ্যোতিষীৰ ওচৰত যোগাযোগ কৰিব আৰু কুস্তি দুখন মিলাব দুইজনৰ কুস্তি মিলাৰ পিছত কাৰণ চাওক ছিংগলভাৱে কুস্তিখনৰ ফলটো বেলেগ এতিয়া মোৰ কুস্তিখন ছিংগলভাৱে ফলটো বেলেগ মানুহে এই বস্তুটো বহুত বুজি নাপায় কিছুমানে কয় মোৰ কুস্তিখনটো মই 8 বছৰ আগতে দেখুৱাইছিলোঁ মোক বহুত ডাঙৰ জ্যোতিষীক দেখুৱাইছিলোঁ মোৰতো কুস্তিখন ভাল বুলি কৈছিলে আৰে আপোনাৰ কুস্তিখন বেয়া বুলি কোনে কৈছে আপোনাৰ ছিংগলকে যিখন কুস্তি সেইখনৰ ফলটো বেলেগ হয় যেতিয়া সেই কুস্তিখন যেতিয়া 10 জন মানুহৰ লগত আপোনাৰ বেলেগকে মিলাই চোৱা হয় তেতিয়া আপোনালোকৰ ফলবিলাক বেলেগ বেলেগ ওলায় সেই সামান্য কথাটো যদি বুজি পাব নোৱাৰে তেতিয়াহ'লে মই ভাবোঁ যে পঢ়া শুনা কৰা এডুকেশ্যনৰ এইবিলাকৰ কোনো বস্তুৰে লাভ নাই সেই যদি সামান্য জ্ঞানকণ লজিককণ যদি বুজি নাপায় এতিয়া মোৰ কুণ্ডলীখন ধৰক মোৰ কুণ্ডলীখন অকলে বেলেগ কুণ্ডলী বেলেগ 10 জন মানুহৰ লগত যদি মই সেইখন যদি মেক্সিং কৰাওঁ তাৰ ফলাফলটো বেলেগ বেলেগ ওলাব সেই বস্তুটোতে গোটেই ট্ৰিকটো গোটেই মানে বস্তুটো নিহিত হৈ থাকে সেই বস্তুটো আপোনালোকে বুজিব আপোনাৰ কুণ্ডলী ভাল আপোনাক একদম শুভকামনা থাকিল তাৰ কাৰণে বহুত বহুত মানে ভগৱানক ধন্যবাদ যে আপোনাৰ কুণ্ডলীখন ভাল কিন্তু মেক্সিং কৰাওঁতে যে সেইখন ভাল ওলাব বেলেগজনৰ লগত সেইটোতো কথা নহয় সেই বস্তুটোৱে আপোনালোকে নুবুজে গতিকে এইবিলাক চাই চিতি ল'ব আৰু মহা উপায়ত আজি বেলেগ একো মহা উপায় নিদিওঁ যিসকলে মন্ত্ৰস্তত্ব পাঠ কৰিছে সেইসকলে ডেইলি কৰি থাকিব এইকেইদিন বতৰো ভাল নহয় মানুহৰ বেমাৰো হৈ আছে লগতে এইকেইদিনত বৰ বেছি উৎপাতবিলাক কৰাটো ঠিক নহয় ভালকৈ থাকিব লাগে মাৰ্জিতভাৱে থাকিব লাগে যিমান পাৰে নিৰামিষ আহাৰ খাই পেলাই থাকিব লাগে যিমান পাৰে অকণমান বেছি গধুৰ নোহোৱাকৈ খাদ্য খাব লাগে গতিকে এনেকুৱা কামবিলাক আপোনালোকে কৰিলে এনেও ভাল ফল পাব গাটো ভালে থাকিব অইনটো হওক নহওক গাটোতো ভালে থাকিব গতিকে এইবিলাক বস্তুৰ অকণমান ফ'কাছ কৰিব পাৰিব ধন্যবাদ